এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু অসম চৰকাৰৰ যিটো আমাৰ প্ৰজ্ঞান ভাৰতী স্কিম আছে, সেই স্কিমৰ আণ্ডাৰত মানে আজিকালি যিহেতু 80% বা তাৰে ওপৰত যিখিনি আছে তেওঁলোকক যিহেতু আমাৰ এই যিটো স্কিমৰ ইয়াৰ সুবিধা দিয়া হয় যিহেতু, আৰু প্ৰজ্ঞান ভাৰতী স্কিম, আৰু ইয়াতে আপোনালোকৰ মেইনলি যিবিলাক আমাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে, দ্য ষ্টুডেণ্ট মাষ্ট অবটেইন 80% লাগে, আৰু ইতিমধ্যে মেৰিট লিষ্টটো প্ৰকাশ কৰিছে। আৰু অনলি ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী উইল নট বি ইলিজিবল ফৰ দ্য স্কিম। বেটাৰমেণ্ট বা বেটাৰমেণ্ট যিসকলে দিয়ে তেওঁলোকৰ কাৰণে নহয়, এইটো ডাইৰেক্ট ফ্ৰেছ কেণ্ডিডেটছখিনি মানে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হয়। লগতে ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট, অসমৰ হ'ব লাগে, PRC লাগে, আৰু ইট ইজ এন এপ্লিকেবল বেষ্ট স্কিম বা প্ৰগ্ৰেম, ন' অফলাইন, গোটেইখিনি অনলাইন হয় যিহেতু। আৰু মেৰিট লিষ্ট বাৰু মই দেখুৱাম আপোনালোকক। আমাৰ যিটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, এই ৱেবছাইটত গ'লে আপোনালোকে গমেই পাব যে ইয়াতে গোটেইখিনি দিয়া আছে। লিষ্ট অফ গাৰ্ল কমাৰ্চ ষ্টুডেণ্টৰ কাৰণে 80% বা ওপৰত, লিষ্ট অফ আপোনালোকৰ আৰ্টছৰো আছে, মানে এনেকুৱাকৈ লিষ্ট অফ বয় আৰ্টছ ষ্টুডেণ্টছ, লিষ্ট অফ বয় ছায়েন্স ষ্টুডেণ্ট, এনেকুৱাকৈ আপোনালোকক মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। ইয়াত গৈ কিনে আপোনালোকে ডাইৰেক্ট ইয়াতে আপোনালোকে PDF-ত ক্লিক কৰিব, ক্লিক কৰি কিনে ডাউনলোড কৰিব পাৰিব বইজ গাৰ্লছ। আৰু ইয়াতে আপোনালোকৰ আহি গৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী কোনকেইখন ডিষ্ট্ৰিক্টত কোনে কোনে লাভ কৰিছে, বৰপেটা, বজালী, ইয়াতে কাছাৰ এনেকুৱাকৈ আছে, দৰং ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, এনেকুৱাকৈ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকে পাই যাব যিসকলে লাভ কৰিছে। লগতে কাষতে আপোনালোকৰ ইয়াতে পাৰ্চেণ্টেজটো থাকিব, পাৰ্চেণ্টেজটো কোনে কিমান পাইছে ইয়াতে থাকিব। গতিকে বন্ধুসকল, ভিডিঅ'টো এইখিনি আছিল। সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ, থেংক ইউ।